ঐ আমাৰ কাণৰী পকা তোৰ কি হলাই পুৱাই পুৱাই কিয় কান্দবা ধৰলি দেউতা আমাক স্কুলত মাষ্টাৰে মাৰছি। আমাৰ মাইটো স্কুলত কিবা ভাল কাম কৰিছিল আৰু সেইকাৰণে মাৰ খাইছা মাৰ খোৱাৰ কাৰণে স্কুলৰ পৰা গুচি আহিলি নেকি তই মই একো কৰা নাই, এনেই মাৰছি। চৰত কাণ ফালিম কি কৰিছিলি স্কুলত সঁচা কথা কওঁ আৰু স্কুলত যা দেউতা মই একো কৰা নাছিলো, কাকো ডিষ্টাৰ্ব নকৰাকে মই মনে মনে টোপনি মাৰি আছিলো। কলো ক'ত আছা ভাই এক কুবে কুবে স্কুলত থৈ আহ এই বোলে টোপনি মাৰি আছিল বোলে স্কুলত যাই ফেলে যা স্কুলত যাও দেউতা মই স্কুলত নাযাওঁ। তোৰ মাথাটো কিবা বয়া হৈছে নেকি যাবা দিছো যা মাষ্টাৰ গেলা একোৱে নাজানে, চব প্ৰশ্ন আমাকে সুধি থাকে। মান নাখাওঁতে গেলি নে আজিকালি চলি গেলা কি হলাই মাষ্টাৰে আকৌ শিকাব নাজানে, ক্লাছত যাই টোপনি মাৰি থাকে, ইহঁতৰ ভৱিষ্যত কি হব মাৰ খাই পেলাই দেখোন এই আৰু আহিলে ভাই এই লাজে নাই আপি গেলাৰ গুড মৰ্নিং তোমালোক বহা চলিহাত আজি মই তোমালোকৰ জীৱনৰ লক্ষ্যৰ বিষয়ে সুধিম মাই এইম ইন লাইফ তোমালোকৰ জীৱনৰ লক্ষ্য কাৰ কি তোমালোকে কোৱাচোন ছাৰ মই ডাঙৰ হৈ ৰাইজৰ সেৱা কৰিম তই ডাঙৰ হৈ কি ৰাইজৰ সেৱা কৰিবি তই লগৰ চলিৰে দেখোন চব বস্তু খা ছাৰ আপোনালোকে এইবিলাক বুজি নাপাব মই ডাঙৰ হৈ এটা পলিটিকেল দলত জইন কৰিম এটা সময়ত সেই ৰাজনৈতিক দলৰ হৈ মই MLA খেলাম আৰু MLA জয় হৈ মই মিনিষ্টাৰ হ'ম মিনিষ্টাৰ বহ হ'ব দে এইবাৰ তই কচোন তই কি হবি ছাৰ ডাঙৰ হৈ মই MBA পঢ়িম MBA পাছ কৰি উঠি মই ডাঙৰ কোম্পানী এটাত চাকৰি কৰিম এটা সময়ত মই কোম্পানীটোৰ মেনেজাৰ হ'ম মই মাহত 1 লাখকে দৰমহা পাম সেই দৰমহাৰ পইচা দি মই এখন BMW গাড়ী কিনিম আৰু মই এটা ডাঙৰ ঘৰ বনাম তহঁতৰ সপোনগিলা বৰ ডাঙৰ ডাঙৰ বহ ঈশ্বৰে তহঁতৰ সপোনগিলা পূৰণ কৰক এতিয়া ৰজি কচোন তই ডাঙৰ হ'লে কি হবি মই ডাঙৰ হ'লে একো নকৰো ছাৰ চুনুই যেতিয়া কোম্পানীৰ মেনেজাৰ হ'ব, ডাঙৰ ঘৰ ল'ব, BMW গাড়ী ল'ব, মই তেতিয়া সিৰ লগত বিয়া হ'ম। ভালে আশা কৰিছা দে আৰু